নমস্কাৰ সকলোকে। আজি এখন নতুন চব্জি বৰ বেলেগ ধৰণৰ চব্জি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে বুজিব পাৰিব। এতিয়া মই এয়া স্কোৱাছ, কেঁচা মটৰ আৰু ফুলকবি এয়া সিজাই লৈছোঁ। কেৰাহীত সিজাই লৈ ফুলকবিখিনি আৰু মটৰখিনি সিজাৰ পাছত অলপ সিজাৰ পাছত এয়া কাঢ়ি পেলালোঁ। ফুটা থকা বাচন এটা তেনেকৈ কাঢ়ি পেলাব, যাতে পানীটো গোটেইটো গুচি যায়। খাবলৈ এখন খুব ধুনীয়া চব্জি আৰু অলপ বেলেগ ধৰণে বনাইছোঁ। আপোনালোকে এনেধৰণে বনাই খাই চাবচোন, খুব ধুনীয়া। নিজেও খাবলৈ ভাল আৰু আলহীক দিবলৈও বহুত ভাল। এয়া মই গোটেই বস্তুখিনি ধুনীয়াকৈ কাঢ়ি ল'লোঁ। এতিয়া মই কেৰাহীটো গৰম কৰি তেল দি দিলোঁ। তাতে অকণমান জিৰা দি দিছোঁ, কেইটামান জিৰা, হালধি, নিমখ দি দিছোঁ। তাৰ পাছত এতিয়া পিঁয়াজ দি দিম। এয়া পিঁয়াজ দি দিছোঁ, মিহি মিহিকৈ কাটা পিঁয়াজ দি দিছোঁ। খুব ধুনীয়া এটা চব্জি, ইউনিক চব্জি। এয়া আলুখিনি প্ৰথমতে মই ভাজি ল'ম। আলুখিনি কাটাৰ শ্বেপটো আপোনালোকে দেখিছেনে? এনেধৰণে আলুখিনি কাটি ল'ব। তাৰ পাছত ধুনীয়াকৈ ৰঙাকৈ আলুখিনি মই ভাজি উঠাই ল'ম। আপোনালোকে প্ৰতিটো স্নেপে চাই থাকিব, তেতিয়া ধুনীয়াকৈ বনাব পাৰিব। এয়া মই আলুখিনি অলপ সিজিছে, ৰঙাকৈ সিজিছে। জুইটো কমাই দিব। প্ৰথমতে তেলটো গৰম কৰি জুইটো একেবাৰে চিমত দি দিব। তাৰ পাছত আলুখিনি বহাব। এনেকৈ ঢাকি দিব, যাতে আলুখিনি ধুনীয়াকৈ সিজে আৰু ৰঙা হৈ পৰে। এয়া মই এতিয়া আলুখিনি কাঢ়ি দিম। জালনা হেতাখনত কাঢ়িছোঁ, কিয়নো তেলখিনি গোটেইখিনি পৰি যাব। তেলটো পেটৰ কাৰণে বেয়া, গতিকে জালনা হেতাখনত তেলটো এনেকৈ কাঢ়ি দিছোঁ। তেলটো তললৈ পৰি যাব তেতিয়া। আৰু আলুটো শুকান শুকান হৈ থাকিব লাগে, তেতিয়া চব্জিটো খাবলৈ বহুত ধুনীয়া। এই আলুটো হৈ গৈছে। বহুত বেছি ধুনীয়া লাগে এই চব্জিটো খাই। আপোনালোকে এনেধৰণে বনাই খাই চাব। আৰু প্ৰতিটো মই কি কৰিছোঁ, প্ৰতিটো স্নেপেই আপোনালোকে চাই থাকিব। এতিয়া গৰম তেলখিনিতে মই এয়া সিজোৱা ফুলকবিখিনি দি দিলোঁ। চাব যাতে সিজোৱা ফুলকবিখিনিৰ পৰা পানীটো একেবাৰে তললৈ পৰি যায়, শুকান হৈ যায়। এতিয়া লাহে লাহে ফুলকবিখিনি নভঙাকৈ ভাজি থাকিব। ৰঙা হোৱালৈকে এনেধৰণে ভাজি থাকিব। যেতিয়া ৰঙা হৈ পৰিব, তেতিয়া নমাই থ'ব। আৰু কেইটামান এয়া জিৰা ইয়াত দি দিব। চেণ্টৰ কাৰণে জিৰাকেইটা দিব লাগে। অলপ সময় মই এনেধৰণে সিজিবলৈ দিছোঁ। আমাৰ মাইকী মানুহৰ এটা কিন্তু বহুত ডাঙৰ চিন্তা, কেনেকৈ ঘৰৰ মানুহখিনিক ধুনীয়াকৈ বনাই ভাত কেইটামান সৰহকৈ খুৱাব পাৰোঁ, সেইটোৱে চিন্তা, নহয়নে বাৰু? এতিয়া মই অকণমান জলকীয়া গুড়ি দি দিছোঁ, যাতে টেষ্ট হয়, জ্বলা জ্বলা টেষ্ট হয় ফুলকবিখিনি। এইখিনি ৰঙা হোৱালৈকে, ফুলখিনি কিন্তু ভাঙিবলৈ নিদিব। ফুলখিনি ভাঙি গ'লে দেখিবলৈ বেয়া হ'ব চব্জিখন, আৰু খাবলৈও বেয়া লাগে। তাৰ পাছত এইখিনি উঠাই দিব। এতিয়া মই সিজোৱা মটৰখিনি দি দিছোঁ। এয়া গোটেই আলু আৰু ফুলকবিখিনি মই তাতে ঢালি দিম। মটৰখিনি অকণমান লৰাই লৈ কেঁচা জলকীয়া এয়া দি দিছোঁ। অকণমান সময় লৰাই থাকিব। মটৰখিনিও অকণমান ৰঙচুৱা হ'লে গোটেইখিনি চব্জি একেলগে ঢালি দিব।
এয়া গোটেইখিনি মই একেলগে ঢালি দিছোঁ। তেলখিনি দেখিছেনে ডিছতে ৰৈ গ'ল। বেছি তেলটো দি দিলে বেয়া, পেটৰ কাৰণে খুবেই বেয়া, আৰু বেছি তেল দিলে লেপলেপীয়া হৈ থাকে, খাবলৈ চব্জিটো বেয়া হয়। এতিয়া ধুনীয়াকৈ পাতলকৈ লাহে লাহে ভাজি অকণমান শুকাবলৈ দিব কেৰাহীতে, তাৰ পৰা নমাই থ'ব। একো কষ্ট নাই আৰু বেছি খৰচো নাই। এইখন চব্জি লাহে লাহে হৈছে আৰু একেবাৰে সহজতে হোৱা ধুনীয়া এবিধ চব্জি, ইউনিক চব্জি। এয়া মই কাঢ়ি পেলালোঁ, চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো। এইয়া দেখিছে কিমান ধুনীয়া হৈছে কালাৰটো। তাৰ পাছত এতিয়া মই দাইল বনাম। অমিতা, দাইল আৰু কচু আপোনালোকে এনেধৰণে খায়নে বাৰু? মই প্ৰথমতে অমিতাখিনি ভাজি ল'ম, তাৰ পাছত সিজাই থোৱা কচুখিনি দি দিম। কচুটো মানে সিমান ভাল নহয়, সেইকাৰণে মই সিজাই পানীটো পেলাই দিছোঁ। তাৰ পাছত এতিয়া অমিতাৰ লগত ধুনীয়াকৈ ভাজি লৈ তিয়াই থোৱা দালিখিনি মই তাতে দি দিম। এয়া তিয়াই থোৱা দালিখিনি দি দিলোঁ আৰু ধুনীয়াকৈ ভাজি ঢাকি দিম। অলপ সময় ঢাকি দিব লাগে যাতে দালিখিনিৰ ৰংটো অলপ ৰঙচুৱা হয়। এতিয়া মই কুকাৰত ইফালে ভাত উঠাই দিছোঁ। অলপ সময় ভাজি লোৱাৰ পাছত ধুনীয়াকৈ পানী দি দিম। মই ইয়াতে সিজোৱা কচুখিনিও দি অলপ সময় ভাজি ল'ম, তাৰ পাছত পানী দি দিম, ঢাকি দিম, হৈ যাব মোৰ দালি। এইটো দালি খাই চাবচোন, বহুত ধুনীয়া লাগে। যেতিয়া সিজি আহিব তেতিয়া ধনিয়া কেইডালমান ছটিয়াই দিব। অকণমান নিমখ দি দিছোঁ। অকণমান হালধি নিমখটো লাগিবই আৰু যিকোনো চব্জিতে, যিকোনো দাইলতে। এতিয়া ধুনীয়াকৈ ভাজি লৈ পানী দি ঢাকি দিম আৰু হৈ যাব। দাইলটো কুকাৰত সিজোৱাতকৈ এনেকৈ ভাজি পেলাই বনালে বেছি টেষ্টি হয়। গতিকে আপোনালোকে এনেকৈ বনাই খাই চাবচোন, আৰু খুব সোনকালে হয়। সিজোৱা দালিতকৈ খুব সোনকালে হয়। এনেধৰণে পানী দি দিব এটা জোখত, তাৰ পাছত ঢাকি দিব, আৰু যেতিয়া সিজিব ধনিয়া এমুঠি ধুনীয়াকৈ হাতেৰে ছিঙি দি দিব। আমাৰ আইতাহঁতে কয় ধনিয়া বোলে হাতেৰে ছিঙি দিব লাগে, তেতিয়া তাৰ চেণ্টটো হেনো বেছি ওলায়। এতিয়া মই ইয়াত ঢাকি দিলোঁ। এনেদৰে নতুন ভিডিঅ' লৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই।